যাৰ বয়স তেনেকুৱা 25ৰ পৰা 27 বছৰমান হ'ব। এইযোৰ ৰঙা ৰঙৰ এইযোৰ সৰু সৰু ফুল হাতত ইয়াত থকা প্ৰত্যেকযোৰ কাপোৰৰে ডিজাইনবোৰ বেলেগ বেলেগ হয়। হাতেৰে সমস্ত কাম কৰা হৈছে। ইয়াত চাওক কিমান বেছি ধুনীয়া হৈ আছে। এতিয়া নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে আজিৰ এই বিশেষ ভিডিঅ'টোলৈ। আপোনালোকৰ বহুতৰ অনুৰোধৰ অন্তত আজি এই বিশেষ ভিডিঅ'টো আগবঢ়াম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে একদম শেষলৈকে চাব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আজিৰ এই ভিডিঅ'টো মোৰ শাহু মাই নিজেই তাঁতত বোৱা কাপোৰৰ ওপৰত হ'ব। বহুতে আপোনালোকে বিচাৰি আছিল, মই আগতে আপোনালোকে সুধিছিলোঁ যে বিচাৰে নেকি। তো আজি গোটেই কালেকশ্যনখিনি যিমানখিনি আছে বৰ্তমান লগত সেইখিনি আপোনালোকক দেখাম। মানে অত্যত সিঁচৰিত হৈ আছে বহুতখিনি কাপোৰ। তো আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান মোৰ সন্মুখত ইয়াত যিমানখিনি কাপোৰ দেখিছে, যিমান কেইযোৰ চাদৰ মেখেলা হয় গোটেইখিনি এইখিনিহে বৰ্তমান বিচাৰি পোৱা গ'ল আৰু বহুতখিনি অত্যত সিঁচৰিত হৈ আছে, সেইখিনি বিচাৰি পোৱা হোৱা নাই। কেতিয়াবা পালে দেখাম। বৰ্তমান এইখিনি আছে লগত। এই গোটেইখিনি মায়ে নিজে হাতেৰে তাঁতত বোৱা হয় আৰু ইয়াত থকা বেছিভাগৰ বয়স 25ৰ পৰা প্ৰায় 30 বছৰ। ভাবক ইমান বছৰ পুৰণি কাপোৰ এতিয়াও ইমান ধুনীয়া হৈ আছে। আৰু বলকচোন এতিয়া চাওঁ কোনযোৰ কেনেকুৱা হয় আৰু কেতিয়া মায়ে বনাইছিল আৰু কিমান কি ইয়াৰ আঁৰত কাহিনী লুকাই আছে। সকলোতকৈ পুৰণি কাপোৰ যাৰ বয়স 30 বছৰতকৈ অধিক হ'ব সেইখন হৈছে এইখন গামোচা। এনেকুৱা ধৰণৰ গামোচা নকৈ নাই। সচৰাচৰ আগতে মূৰত লৈছিল, মূৰত বান্ধিছিল, চুলিখিনি গোটেই মেৰিয়াই লৈ পেলাই মায়ে এইখন বিয়াৰ আগতে তাঁতত বৈছিল। ভালেকেইখন বৈছিল, মানে বহুত বছৰ হ'ল না, মাত্ৰ এখনে আছে, এটা পিছে আছে লগত। ইমান ধুনীয়া চাওকচোন, গোটেই ফুলখিনি নিজে বৈছে তাঁতত। ইমান ধুনীয়া, কালাৰটো ৰাণী কালাৰ হয়। ইয়াৰ পিছৰ কাপোৰযোৰ হৈছে যাৰ বয়স তেনেকুৱা 25ৰ পৰা 27 বছৰমান হ'ব। এইযোৰ প্ৰথম পুত্ৰৰ জন্মৰ পিছতে, আমাৰ অৰ্থাৎ মহাশয়ৰ জন্মৰ পিছত এইযোৰ মায়ে বৈছিল। বৰ্ণালী পাট, কালাৰটো এইটো আপোনাৰ একদম ৱাইন কালাৰৰ ডাৰ্ক চকলেট কালাৰ। ইমান ধুনীয়া হৈ আছে এতিয়াও। মই পিন্ধি পেলাই ফটো দিম ৰ'ব আপোনালোকক। ইমান মৰম লগা হৈ আছে কাপোৰযোৰ নহয়। এনেকুৱা লাগে পাটৰ নেকি, একদম কিনা যেনেকুৱা মেচিনত বোৱা কাপোৰ তেনেকুৱা। ইমান মৰম লগা। তাৰ বয়স 25ৰ পৰা 27 বছৰ। ইমান ধুনীয়া হৈ আছে এতিয়াও। এইটো লাইনত যিমান কেইযোৰ আছে, ইয়াৰ পাৰ্পল, ভায়লেট, ব্লু, এই গোটেই কেইযোৰ ইয়ালৈকে বৰ্ণালী পাট হয়। কেৱল এইযোৰহে আপোনাৰ পলি পাট হয়। তো মেলি মেলি দেখাওঁ আপোনালোকক। এতিয়া প্ৰথমত এইযোৰ লৈছোঁ, মোৰ প্ৰিয় হয়। বিয়াৰ আগতে পিন্ধি পেলাই ফটো উঠিছিলোঁ। ইমান মৰম লগা কাপোৰযোৰ, বহুতেই বেছি ভাল লাগে মোৰ। ফুল যিমানখিনি কাৰিকৰী কৰিছিল আৰু তেতিয়াৰ দিনত ইমান কষ্টত বৈছিল। নিজৰ পোৱালি দুটা, মানে মহাশয় আৰু ভাইটি, ইহঁত দুটাক ডাঙৰ কৰা, তাৰপিছত ঘৰৰ গোটেই কাম চম্ভালা, কিমান কষ্টৰ মাজত ইমান ধুনীয়াকৈ মায়ে কাপোৰ বোৱাৰ পিছতো মানে ৰাখিছে, সংৰক্ষণ কৰি ৰাখিছে। আৰু মোৰ এনেকুৱা কালেকশ্যনবোৰ বহুতে বেছি ভাল লাগে। চাওকচোন কিমান ধুনীয়া হৈ আছে এতিয়াও। ইমান মানে খুটি নাটি সৰু সৰুকৈ গোটেই কামখিনি কৰিছে ফুলৰ। ইমান মৰম লগা ন। তো মোৰ এই কালেকশ্যনখিনি গোটাই মানে আন কৰক। এতিয়া যিযোৰ কাপোৰ আপোনালোকক দেখাম সেই কাপোৰযোৰৰ মানে অন্তৰালত বহুত কাহিনী লুকাই আছে। বহুত কষ্ট কৰি পেলাই সেই কাপোৰযোৰ মায়ে বৈছে। এইযোৰ বৰ্ণালী পাট। ইয়াৰ যে ফুলবোৰ আছে নহয়, বহুত কাৰিকৰী খটোৱা হৈছে ইয়াত। বহুত কষ্ট। মায়ে কয় এতিয়াও এইযোৰ কাপোৰ মানে সেই পাৰ চৰাই বিকি, তাৰপিছত হাঁহৰ কণী বিকি পেলাই সূতা আনি পেলাই বৈছিল এইযোৰ কাপোৰ। বহুত কষ্টৰ অন্তত এইযোৰ মানে মায়ে বৈ তুলিছিল। মানে ইমান টাইম লাগছিল ৰবাই কৰি ফুলৰ ডিজাইনবিলাক তোলা হৈছে আৰু ইমান কষ্ট লাগছে। এই কাপোৰযোৰ এটা মানে 25 দিনৰ মূৰতহে এই কাপোৰযোৰ এটা ওলাইছে। প্ৰায় এমাহ ধৰি লওক। ইমান কষ্ট আৰু এই ফুলৰ সূতাবিলাক ইমান ধুনীয়া। তেতিয়া টাইমত ভাল সূতাও পোৱা গৈছিল, দামো বেছি আছিল।
কেনেকে কৰিছিলা মানে এই দুটা দুষ্ট পোৱালি ডাঙৰ কৰা তাৰপিছত মানে দেউতাৰ এটা চাকৰি মাষ্টাৰ চাকৰি আগৰ দিনত দৰমহা কম আপোনালোকে জানে আৰু জইণ্ট ফেমিলি আছিল পৰিয়ালক দিব লাগে তাৰোপৰি দুটা পোৱালি মানে পঢ়া শুনা ঘৰৰ খৰচ এই গোটেইখিনি মানে এটা চাকৰি বহুত বেছি কষ্ট হৈছিল তো সেইকাৰণে মায়ে এইবোৰ কৰি হাঁহৰ কণী বিক্ৰী কৰি পাৰ চৰাই বিক্ৰী কৰি গাখীৰ তেনেকুৱা ধৰণৰ এইবোৰ কষ্টত মানে পইচা যোগাৰ কৰি এই চব পুৰা কৰিছিল মানে বহুত সৰুতে মায়ে তাত বোৱা শিকিছিল ন মায়ে বনবৰ পৰা শিকিছিল ফাইবৰ পৰা বাপৰে বুটাবিলাক উঠাইছিলো বুটাবিলাক তুলিছিলো শালত বহি মই জাষ্ট মাকো মাৰিব জানো এতিয়া ভাবি আছো মাৰ পৰা শিকিম বুলি নতুনকে কাৰণ এইবোৰ মানে আমি যদি আমাৰ প্ৰজন্মই যদি ধৰি নাৰাখো তেতিয়াহ'লে মাহঁতৰ অৱৰ্তমানত নোহোৱা হৈ যাব বস্তুবোৰ সেইকাৰণে ভাবি আছো মায়ে নতুনকে তাঁতশাল জুৰিলে মই অকণমান শিকি ল'ম এই যে আমি হবি বুলি কওঁ অৰ্থাৎ অভিৰুচি আপোনাৰ হবি সাপোজ কিতাপ পঢ়া আৰু মোৰ ঘূৰি ফুৰা ট্ৰেভেলিং কৰা আৰু মাৰ হবি আছিল বা এতিয়াও আছে কাপোৰ বোৱা আগৰ দিনত ইমান বাহিৰা কাপোৰ দোকানত কিনিবলৈ নাপাইছিল যাৰ কাৰণে নিজে বৈছিল নিজে কষ্ট কৰি সূতা যোগাৰ কৰি হ'লেও তো এই যে গোটেই কালেকশ্যনখিনি গোটাইছে এনেই কাপোৰবোৰ দেখিলে চিম্পল সাধাৰণ যেন লাগে তাতহে বৈছে কিন্তু ইয়াৰ আঁৰত যিখিনি কষ্ট লুকাই আছে বোৱা গৰাকীহে গম পায় কিমান কষ্ট লুকাই আছে এটা এটা কাহিনী এইবোৰ নহয় মই এটা সময়ত সংৰক্ষণ কৰি ৰাখিম মানে পুৰা মিউজিয়ামৰ নিচিনাকৈ মোৰ এটা সপোন আছে তো আহক আৰু বাকী যিখিনি কাপোৰ আছে সেইখিনিও দেখাই লওঁ দূৰৰ পৰা দেখিলে পাট যেন লগা এইযোৰ কাপোৰ মোৰ প্ৰিয় আজিলৈকে পিন্ধা হোৱা নাই পিন্ধি পেলাই ফটো নিশ্চয় উঠিব লাগিব আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণকৈ কেনেকুৱা চাওক না কিমান বেছি ধুনীয়া দাম আজিকালি এইবোৰৰ দাম বহুতে বেছি হ'ব বিচাৰিলেও নাপায় আজিকালি ইমান কষ্ট কোনে কৰে তাঁতত বৈ শাৰীৰিক প্লাছ মানসিক দুটা কষ্টই হয় কিমান ধুনীয়া চাওকচোন মোৰতো খুবেই বেছি প্ৰিয় আৰু আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব চাওক মজা লাগিছে না বহুত বেছি দূৰৰ পৰা কেনেকুৱা লাগে পাট কাপোৰ যেন নালাগে নে যে নতুনকে বৈ তাঁতশালৰ পৰা উলিয়াই আনিছেহে জানমণি ভিচিডিখন যে ওলাইছিল কাৰ কাৰ মনত আছে তো সেইটো সময়ত জানমণি চাদৰ মেখেলা চাদৰ খুব বেছি জনপ্ৰিয় হৈছিল তো সেই সময়ত মানে চাদৰ জানমণি চাদৰ আৰু মেখেলা মায়েও বৈছিলে তাৰ ভিতৰত এইখন এখন চাদৰ এতিয়া মালে সৰু হয় নাটে যাৰ কাৰণে এতিয়া মই ব্যৱহাৰ কৰোঁ কিন্তু ঘৰত নিপিন্ধো অতত গ'লে চুবুৰী ইফালে গ'লে আৰু তাৰপিছত এইযোৰ চাদৰ মেখেলা ইয়াত ইমান বেছি কাম কৰা হৈছে ফুলৰ কাম কৰা হৈছে কেঁচা সূতাৰে নহয় মাষ্টাৰাইজ বনোৱা হৈছে এইযোৰ বয়স তেনেকুৱা হ'ব 20 বছৰমান ইমান ধুনীয়া হৈ আছে কাপোৰযোৰ এতিয়াও অৰেঞ্জ কালাৰৰ বহুতে বেছি ধুনীয়া হৈ আছে গোটেই গাটো ফুল চাওকচোন কি কাৰিকৰী এনেকুৱা লাগে ন মেচিন মেড গোটেই হাতেৰে সমস্ত কাম কৰা হৈছে ইয়াত মোৰতো খুব বেছি প্ৰিয় আপোনালোকৰ কেনেকুৱা লাগিল জনাব মিৰি ফুলৰ এইযোৰ মাষ্টাৰাইজ পাট বহুতে বেছি ধুনীয়া হয় চাওক ক্ৰীম কালাৰ মানে য়েল্লো আৰু একদম লাইট য়েল্লো ইয়াতে গোটেই গাটো ফুল এইখন মেখেলা আৰু এইখন হৈছে চাদৰ এক ছেকেণ্ড ৰ'ব দেখাইছোঁ চাওক কিমান বেছি ধুনীয়া হৈ আছে এতিয়াও আপোনালোকে চাগে ভাবিছে আৰু গোটেইখিনি কাপোৰ যদি 20ৰ পৰা 25 বছৰ পুৰণি হয় তেতিয়াহ'লে বৰ্তমান কি বৈছে দেখাই আছোঁ ৰ'ব বৰ্তমানৰ কাপোৰখিনি বৰ্তমান অৰ্থাৎ আজিৰ পৰা 2-3 বছৰ আগলৈকে যিখিনি কাপোৰ বৈছিল সেইখিনি হৈছে তাৰ ভিতৰত এইযোৰ এনেকুৱা এযোৰ মই পিন্ধিছোঁ আপোনালোকে বহুতবাৰ দেখিছে এনেকুৱা এযোৰ আৰু মেলি নেদেখুৱাও তো তাৰ পাছত আছে এইযোৰ প্ৰায় একেই কিন্তু ইয়াতে কালাৰটো অকণমান বেলেগ হয় য়েল্লো হয় আৰু মাজতে এনেকুৱা ৰঙা ৰঙা আছে এইযোৰ তেনেকুৱাই হয় ছেটযোৰ তথাপি মই মেলি দেখুৱাইছোঁ কাৰণ নতুন সদস্য আমাৰ চেনেলত অন্তৰ্ভুক্ত যিহেতু হৈ থাকে এইখন হৈছে চাদৰখন জুলুম গুঠা হৈছে মায়ে নিজে কৰিছে এইখিনি বেছি পিন্ধা হোৱা নাই এবাৰ নে দুবাৰহে পিন্ধিছিল মায়ে এইখিনি তাৰপিছত আৰু নতুনকৈ বোৱা কাপোৰৰ ভিতৰত এইযোৰ এনেকুৱা এযোৰ মই পিন্ধিছোঁ মানে মোক দিছে মা বিয়াৰ আগত তাৰপিছত এনেকুৱা চাদৰবোৰ মোৰ খুব বেছি প্ৰিয় পিন্ধিলে ইমান বেছি ধুনীয়া লাগে চবকে চাওক এনেকুৱা হয় চাদৰ মানে এইবোৰ ছিংগল চাদৰ হয় ইয়াৰ লগত মেখেলা কাম নাই কৰা দিয়ক
তাৰপিছত এইযোৰ অৱশ্যে পুৰণি হয় অলপমান, এইযোৰ এনেকুৱা মেখেলা হয় এখন। তাৰপিছত গোটেইখিনি চেটলিং হৈ আছে, হ'লেও যেনিবা উপায় নাই। এইযোৰো মোৰ এইযোৰ প্ৰিয় কাপোৰ, বিয়াৰ আগতে বোৱা এইখন মেখেলাখন। আৰু এইবোৰ কেঁচা সূতাৰ হয় গোটেই, মানে একদম কটন আৰু পিন্ধি বহুত বেছি আৰাম লাগে। লগত দেখাইছোঁ ভালকৈ, এনেকুৱা বুটাখিনি মানে জুলুমখিনি মায়ে নিজে হেৰি কৰিছে। ইয়াত থকা প্ৰত্যেকযোৰ কাপোৰৰে ডিজাইনবোৰ বেলেগ বেলেগ হয়, বহুত বেছি ইউনিক হয়। যেনে ধৰক এইযোৰ এনেকুৱা ডিজাইন মই কোনোদিনে দেখা নাই কাৰো তাত। নিজে হাতে গোটেইখিনি কৰিছে। এইখন হৈছে মেখেলা, মাছৰাইজ পাট হয় এইখন। এইযোৰ 7-8 বছৰ আগতে এইযোৰ বৈছিল, বহুত বেছি ইউনিক হয়। এতিয়া এইযোৰ মোৰে আৰু মাৰ নহয়, এতিয়া মা শকত হ'ল না, এইযোৰ মোৰে আৰু। তো আপোনালোকক নহয় মই গোটেই কাপোৰখিনিৰ শ্বৰ্টছ এটা বনাই পেলাই দিম, পিন্ধি পেলাই। এতিয়া সম্ভৱ নহয় এইটো ভিডিঅ' দিয়াটো, কাৰণ বহুত বেছি লং হৈ যাব, লগতে টাইমো লাগিব। তো মই গোটেই কাপোৰখিনি এটা ধুনীয়াকৈ শ্বৰ্টছ বনাই দিম, যদি পাৰোঁ এইটো সপ্তাহতে চেষ্টা কৰিম। আৰু এইখন হৈছে চাদৰ। বেছি ধুনীয়া ন, ডিজাইনটো মজা লাগিছে। গোটেইখিনি হাতত কৰা, বাপৰে কেনেকৈ যে সময় হৈছিল আগতে, আৰু ধৈৰ্য মানিব লাগিব। যিমানখিনি শিপিনী আছে আমাৰ অসমত, সকলোলৈকে মোৰ ফালৰ পৰা চেলিউট। ৰঙা ৰঙৰ এইযোৰ সৰু সৰু ফুল হাতত বোৱা, ইমান বেছি ধুনীয়া লাগে। আজিকালি এনেকুৱা ধৰণৰ কাপোৰ নাপায়, দেখিলে এতিয়াও লাগে দোকানৰ পৰা যেন আনিছোঁ। ইমান কষ্ট কোনে কৰে, দোকানত বিচৰা ধৰণে কাপোৰ পায় পইচা দিলেই। তো এনেকুৱা ধৰণৰ যিবোৰ মানে টেলেণ্ট বুলিয়ে ক'ম ন, টেলেণ্টবোৰ হেৰাই যোৱাৰ নিচিনাই আৰু। এইখন হৈছে চাদৰ আৰু এইখন হৈছে মেখেলা, পুৰা ছেট এটা। ইয়াৰ লগত ব্লাউজো আছে মাৰ চাইজৰ। তেতিয়াই মায়ে চিলাই লৈছিলে, এতিয়াতো নহ'ব। পিন্ধি পেলাই ফটো উঠিব লাগিব, মানে শ্বৰ্টছত এড কৰিব লাগিব, তেতিয়াহে মজা লাগিব। ইয়াত যিমানখিনি কাপোৰ আছে গোটেইখিনি মোৰে প্ৰায়, মানে ভাইটিয়ে বিয়া নপতালৈ মোৰে আৰু। তো নতুন বোৱাৰীজনী অহাৰ আগতে মই গোটেইখিনি পিন্ধি খতম কৰি দিব লাগিব। নাই খতমটো কৰিব নোৱাৰি, মানে পিন্ধি পেলাই হেঁপাহটো খতম কৰিব লাগিব। তাৰপিছত দেখা যাব। এইযোৰো হৈছে বৰ্ণালী পাট, এইযোৰ পুৰা জিলিক জালাক কৰি থাকে। চাওক মানে কিমান বেছি ধুনীয়া কাৰিকৰী, চাওক আৰু কালাৰ চাওক, মানে পাৰ্পলত কিবা ৰাণী টাইপৰ কিবা অলপ মিক্স আপ কৰিছে। বৰ্ণালী পাটৰ ইমান বেছি ধুনীয়া, চাওকচোন এনে কাৰিকৰী। এইখন মেখেলা আৰু এইখন হৈছে চাদৰ। মই আপোনালোকক মেলি দেখুৱাইছোঁ ৰ'ব। এতিয়াও নতুন হৈ আছে, এই বেছি দিনৰ পুৰণি নহয়, তেনেকুৱা হ'ব 7-8 বছৰমানৰ পুৰণি এইযোৰ। চাওক মানে কিমান ধুনীয়া হৈ আছে এতিয়াও। এইযোৰ পিন্ধি পেলাই ফটো উঠিব লাগিব। আৰু শেষত আপোনালোকক দেখাই আছোঁ এইযোৰ পুৰা বগা, তেনেকুৱা পূজা পাতল মন্দিৰত যাওঁতে ব্যৱহাৰ কৰিব পাৰি। এনেকুৱা ধৰণৰ একদম চিম্পুল, অলপ ফুল থকা এনেকুৱা কেঁচা সূতাৰ এইযোৰ এটা ছেট। তাৰপিছত এইযোৰ এনেকুৱা চেক ডিজাইনটো বহুত বেছি মৰম লগা, আৰু কেঁচা সূতাত পিন্ধি পেলাই বহুত বেছি আৰাম। এনেকুৱা ধৰণৰ ডিজাইন গোটেইটো কৰিছে, ছেট হয়। এইখন মেখেলা আৰু এইখন চাদৰ, মেলি নেদেখুৱাও, তেনেকুৱাই হয় ডিজাইনটো। চিম্পুল, মানে অলপ কাষত এনেকৈ ফুল দিয়া আছে এনেকুৱা। তাৰপিছত আৰু এযোৰ চাদৰখন এনেকুৱা বগা, বয়স তেনেকুৱা হ'ব, পুৰণিয়ে হ'ব, মানে 25-ৰ পৰা 30 বছৰলৈকে তেনেকুৱাই হ'ব। আৰু এইখন হয় চাদৰ এইখন বগা আৰু ৰঙা ৰঙৰ ফুল, আৰু লগতে এইখন হৈছে মেখেলা। চাওক মেখেলাখন, আৰু মেলি নেদেখুৱা, এনেকুৱা ধৰণৰ বহুতেই বেছি মৰম লগা। আশা কৰোঁ আপোনালোকৰ গোটেই ভিডিঅ'টো চাই পেলাই ভাল লাগিল। কেনেকুৱা লাগিল কমেণ্টত জনাব। তাৰপিছত নিজে হাতে বোৱা হয় ন, ইমোশ্যনটো অলপমান বেছি। মোৰো এইবোৰ বস্তুৰ প্ৰতি অলপ বেলেগ ধৰণৰ এটা ইণ্টাৰেষ্ট আছে, এট্ৰাকশ্যন আছে। মোৰ ভাল লাগে এনেকুৱা কালেকশ্যন গোটাই পেলাই, তাৰপিছত পিন্ধি টেষ্ট কৰি। তো আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব প্লিজ, কাৰণ শ্বেয়াৰ কৰিলে এনেকুৱা ধৰণৰ যিহেতু আপুৰুগীয়া সম্পদ হয় ন, বেলেগৰ তালৈ যেতিয়া বেছিকৈ যাব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ, যোনটো নতুন প্ৰজন্মৰ যোনখিনি ল'ৰা ছোৱালী সেইখিনি চাব পাৰিব, তেনেকৈ জানিব, বস্তুবোৰ ৰৈ থাকিব। আৰু ইণ্টাৰনেটতো বস্তুখিনি হেৰাই নাযায় ন, থাকি যায়। তো একদম শেষত সকলোৰে ভাল হওক, লগতে মোৰো। টাটা।